উপলক্ষে উল্লেখ জনাইছোঁ আৰু আগন্তুক আমাৰ ভোগালী উল্লেখ জনাইছোঁ আৰু আচলতে আগতে যিহেতু শিৱসাগৰ জিলা অবিভক্ত শিৱসাগৰ জিলা চৰাইদেউ জিলা শিৱসাগৰ জিলা হওক বা চৰাইদেউ জিলা হওক সদায় এই জিলাকেইখনেই হওক এই মোৰ মানুহবিলাক হওক এই আত্মীয়বিলাক হওক সদায় মোৰ এটা সাহস হয় কাৰণ যেতিয়া অভিনয় মোৰ জীৱনৰ আৰম্ভণি বুলি ক'লেও বেয়া নহয় এইখিনি ঠাইৰ পৰাই কৰিছিলোঁ যিহেতু সেই গতিকে মই এখন ছবি কৰিছিলোঁ কোঁৱৰ গতিকে সেইখন ছবি আচলতে প্ৰথমবাৰৰ কাৰণে মই প্ৰযোজনা কৰিছিলোঁ গতিকে নামটো মোৰ মনলৈ আহিলে কোঁৱৰ বেলেগ নাম মনলৈ নাহিলে আৰু সেই গতিকে শিৱসাগৰ জিলা হওক চৰাইদেউ জিলা হওক মোৰ আৱেগ আৰু এটা সাহস এই সাহসতে সদায় আগন্তুক দিনত অসমীয়াই সেৱা কৰি যাবলৈ চেষ্টা কৰিম আৰু যিহেতু মই এজন চলচ্চিত্ৰ কৰ্মী গতিকে চলচ্চিত্ৰৰ প্ৰচাৰখনক কেনেকৈ বিশ্ব দৰবাৰলৈ মই লৈ যাব পাৰোঁ সদায় চেষ্টা কৰিম আৰু আমাৰ মৰমৰ আপোনালোকৰ আটাইৰে জনপ্ৰিয় আপোনালোকৰ বিধায়ক মোৰ শ্ৰদ্ধাৰ ককাইদেউ ধনেশ্বৰ কোঁৱৰ ডাঙৰীয়া তেখেতে সদায় সাহস দিয়ে কেতিয়াবা তেখেতৰ ওচৰলৈ গ'লে বা ফোন কৰি হ'লেও কয় যে নয়ন আগবাঢ়ি যোৱা আমি সদায় আছোঁ তোমাৰ লগত গতিকে মনৰ কথাবিলাক তেখেতক কওঁ কি কৰিব বিচাৰোঁ কি কৰিব নিবিচাৰোঁ আৰু মই তেখেতক যেতিয়া প্ৰথমবাৰৰ বাবে মই যেতিয়া পাইছিলোঁ তেখেতক এজন বিধায়ক হিচাপে নহয় এজন ককাইদেউ হিচাপে পাইছিলোঁ আৰু তেখেতৰ যি মনোভাৱ দৰ্শক আমাৰ জনতাৰ প্ৰতি যি মনোভাৱ একেবাৰে কি ক'ম চহা